সুপ্ৰভাত বন্ধুসকল, আমাৰ ইয়াত মেজি জ্বলাই দিয়া হ'ল। মেজি জুয়ে নাশ কৰক অপায় অমংগল দুৰ্যোগ আৰু সকলোৰে জীৱনলৈ বৈ আহক সুখৰ বতৰা। তাৰে কামনাৰে আপোনালোকলৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া মায়ে গোঁসাই ঘৰত চাকি গছ জ্বলাই ল'লে ৰাতিপুৱা সোনকালে। এয়া মায়ে পিঠা দিছে মেজি জুইত। আপোনালোকে বাৰু এই নিয়মটো কৰেনে ৰাইজসকল? আমি কিন্তু কৰোঁ দেই। এয়া মায়ে সেৱা এটাও লৈছে মেজি জুইৰ ওচৰতে, যাতে আহিব লগা দিনবোৰ ভালে কুশলে পাৰ হওক। আৰু ঘৰখনৰ হৈ মায়ে এয়া সেৱা এটা লৈছে। তাৰপাছতে মই এয়া দেউতালৈ বুলি জলপানৰ থালি এখন ৰেডি কৰিলোঁ। আৰু আপোনালোকো বিহু খাবলৈ আহিব দেই ৰাইজসকল, পাছত আকৌ নামাতিলোঁ বুলি নক'ব। এয়া আজি সোণ মানুহ হৈ বুট কেইটামান আগবঢ়াইছোঁ, সোণ মানুহ যাতে সোনকালে খোজকাঢ় হওক বুলি। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, সি যাতে ডাঙৰ হৈ ভাল মানুহ হয়। এয়া আমাৰ সোণ মানুহে বুট খাই চাওকচোন ৰাইজসকল, নতুন